বন্ধুসকল নমস্কাৰ। সুখ আৰু দুখ প্ৰত্যেক মানুহৰ জীৱনৰ অংগ। কেতিয়াবা আমি বহুত সুখী হওঁ আৰু কেতিয়াবা কিবা কাৰণত আমি দুখী হওঁ। চৰকাৰী চাকৰি আমাক কোনে দিব? আমাৰ যিমানে ধনী মানুহ নহওক, প্ৰত্যেকৰ জীৱনতেই সুখ আৰু দুখ দুয়োটা অংগই থাকে। টকা কেইটা একদম নুজুৰাই। ধন থাকিলে যে মানুহ সুখী হ'ব তেনে নহয়। ধনী মানুহ কিছুমান কাৰণত দুখী হ'ব পাৰে। গতিকে ধন থাকক বা নাথাকক, কিন্তু জীৱনটো আনন্দৰে পাৰ কৰিব পৰাকৈ কেইটামান কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আহক আৰম্ভ কৰোঁ। আনৰ পৰা একো আশা নকৰিব। আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক। নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক। সকলো ভাগি ছিগি গ'লেও সেইখন ঘৰ কোনেও ভাগি দিব নোৱাৰে। বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে। গুণগুণাই গান গাওক। প্ৰতিদিনে আপোনাৰ গা ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীতৰ সাধনাৰ গৃহ ৰূপে ব্যৱহাৰ কৰক। আপুনি নাভাবিব যে আপোনাৰ বহুত বয়স হ'ল, গতিকে আপুনি গান গুণগুণোৱাটো বেয়া কথা। গান গুণগুণোৱাটোহে ভাল কথা। মাজে মাজে আপোনাৰ এনেকুৱা ভাৱ হয় নেকি যে আপোনাৰ চাৰিওপিনে থকা সকলো মানুহ আপোনাৰ শত্ৰু? যদি তেনেকুৱা ভাৱ হয়, তেন্তে নিজক এজন বিচক্ষণ চোৰাংচোৱা বিষয়া বুলি ভাবি লওক। এজন চোৰাংচোৱাই শত্ৰুৰ সম্পৰ্কে যিখিনি কথা জানে সিমানখিনি আন কোনেও নাজানে। গতিকে কোনো শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে। এজন চোৰাংচোৱা বিষয়াৰ যিমান শত্ৰু, সিমানবোৰ শত্ৰু আপোনাৰ আছে জানো? আপুনি এজন যোদ্ধা, গতিকে আপুনি বিৰক্ত নহ'ব। মনলৈ অশান্তি আহিবলৈ নিদিব। কোনো যোদ্ধাই বিৰক্তি নহয়। কোনো যোদ্ধাই মনত কোনো অশান্তি নাৰাখে। তেওঁলোকে মাথো তীক্ষ্ণ দৃষ্টি ৰাখি যুঁজ কৰে। আপুনি অকলশৰে থকা সময়বোৰত খঙাল মুডত নাথাকিব। কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে, সেইবোৰ কথা একান্ত অকলশৰীয়া সময়বোৰত পুনৰ পুনৰ ভাবি নাথাকিব। কাৰণ সেই সময়খিনি একান্ত আপোনাৰ সময়। আন মানুহৰ বেয়াবোৰ সেইখিনি সময়ত মনলৈ আনি নিজৰ সময়কণ নষ্ট নকৰিব। আপুনি হাঁহিমুখীয়া হৈ থাকক। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। কিমান সুন্দৰকৈ ফুলপাহ ফুলিব আৰম্ভ কৰিছে সেয়া চাই ৰওক আনন্দ মনেৰে। ধনী বা বিখ্যাত মানুহৰ চোলাৰ জেপৰ ওপৰত ওলাই থকা প্লাষ্টিকৰ মৰা ফুলবোৰলৈ চাই থকাৰ পৰিৱৰ্তে গছবোৰত ওলাই থকা প্ৰাকৃতিক জীয়া ফুলবোৰলৈ চাওক। যদিহে সন্মুখত ফুল নাই, তেন্তে এজোপা ৰুই লওক। কৰি থকা সৰু কামটো উপভোগ কৰক। সেইটো এটা খেল বুলি ভাবক। স্বাস্থ্যৰ যত্ন লওক। লোকৰ বাবে নহয়, নিজৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন লওক। অকলে থাকোঁতেও নিজকে সুন্দৰকৈ আটোমটোকাৰিকৈ সজাই ৰাখক। বন্ধুসকল, ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এইটো লাইক কৰি দিব, আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ ভিডিঅ' পাবলৈ। আজিলৈ আহোঁ, নমস্কাৰ, জয় অসম।